চাওক যে ৰাজ্য চৰকাৰৰ এক অভিলাষী আঁচনি হৈছে অৰুণোদয় আঁচনি আৰু এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিছে ডি ভোটাৰে। সঁচাকৈ কিন্তু ভয়ংকৰ খবৰ যে ধিং সমষ্টিৰ বেচামাৰী গাঁও পঞ্চায়তত ডি ভোটাৰে লাভ কৰিছে চৰকাৰী অভিলাষী আঁচনি অৰুণোদয় আঁচনি। মোৰ লগত কেইজনমান ব্যক্তি আছে। নগাঁও জিলা আয়ুক্তই গঠন কৰি দিয়া অৰুণোদয় আঁচনি বাছনি কমিটিৰ কেইগৰাকীমান বিষয়ববীয়া আছে। কিন্তু এই যিটো ঘটনা সংঘটিত হৈছে অতিকৈ ভয়ংকৰ ঘটনা আৰু তেওঁলোকে বৰ্তমান সময়ত সংবাদ মাধ্যমৰ কাষ চাপিছে। তেওঁলোকৰ উদ্দেশ্য এটাই যে তেওঁলোকে বাছনি কৰা যিসকল প্ৰকৃত হিতাধিকাৰী, অৰুণোদয় আঁচনি লাভ কৰা যিসকল প্ৰকৃত হিতাধিকাৰী, সেইসকলৰ নাম কৰ্তন কৰি ডি ভোটাৰকে ধৰি বিভিন্ন যিসকল ধনী ব্যক্তি তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰাৰ অভিযোগ উত্থাপিত কৰিছে। আৰু ইতিমধ্যে তেওঁলোকে জিলা আয়ুক্তলৈ তেওঁলোকে স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক তেওঁলোকে লিখিত অভিযোগ দাখিল কৰিছে। খণ্ড উন্নয়ন বিষয়াগৰাকীক তেওঁলোকে লিখিত অভিযোগ দাখিল কৰিছে। মই পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ। এই যিটো ঘটনা সংঘটিত হৈছে, ডি ভোটাৰে অৰুণোদয় আঁচনি লাভ কৰিছে চৰকাৰী অভিলাষী আঁচনি। আপোনালোকক যিহেতু জিলা আয়ুক্তগৰাকীয়ে বাছনি কমিটি গঠন কৰি দিছিলে, প্ৰকৃততে ঘটনাটো কি হৈছে কওকচোন। তাৰমানে আমাক জিলা আয়ুক্তই নিয়োগ কৰি দিছিলে বাছনি সমিতি বুলি, কিন্তু আমি এটা ক্ষুদ্ৰ এটা আমাৰ অগপত দলৰ পৰা দিছে আমাক 6জনীয়া কমিটি আৰু বিজেপিৰ পৰা দিছিলে 10জন। তেনেকৈ দিয়াত আমি এটা ক্ষুদ্ৰ নিষ্ঠাবান প্ৰথম শ্ৰেণীৰ মানুহ, দুখীয়া, বিধৱা, বিকলাংগ আৰু বিবাহ বিচ্ছেদ এইবিলাকক প্ৰথম শ্ৰেণীত ৰাখিহে আমি এটা কমিটি লিষ্ট গঠন কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্য কথা, এই লিষ্টটো আমি দিয়াৰ পিছত লিষ্টটো কেনেকৈ সাল সলনি হৈ যায় আমি কিন্তু বিশেষ ক'ব নোৱাৰোঁ। কিন্তু আমি সেই বিষয়ে জিলা আয়ুক্তলৈ আৰু ব্লকলৈ, BDOলৈ আৰু ৰাজহ চক্ৰলৈ আমি এটা বিশেষ পত্ৰ প্ৰেৰণ কৰি আছোঁ। আপোনালোকে উল্লেখ কৰিছে যে ডি ভোটাৰে লাভ কৰিছে। ইয়াত দেখিছোঁ বহুত কেইটামান ডি ভোটাৰ আছে, ধনী ব্যক্তি আছে, ৰিটেইলৰ দোকানী আছে, CSP থকা মানুহো ইয়াত সোমাই আছে। এইকেইটাতো আমি দিয়া নাছিলোঁ। এইকেইটা ক'ৰ পৰা আহিলে এই বিষয়ে আমি নাজানো। অতিকৈ ভয়ংকৰ খবৰ যে সংখ্যালঘু অধ্যুষিত অঞ্চলত এই যি চৰকাৰী অভিলাষী আঁচনি অৰুণোদয় আঁচনি যি আচলতে ব্যাপক অনিয়ম আৰু খেলিমেলি সংঘটিত হৈছে, কিন্তু অতিকৈ ভয়ংকৰ খবৰ যে ডি ভোটাৰে এই অভিলাষী আঁচনি লাভ কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি এই যি অনিয়ম সংঘটিত হৈছে পোনপটীয়াকৈ কি ক'ব? মই পঞ্চায়ততে এটা কথাই ক'ম, মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ক'ম অৰুণোদয় আঁচনিখন যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী, অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া, যাক মামাৰে পৰিচিত, তেখেতে কৈছিল যদি ইয়াত কোনোবা ৰান্ধনীয়ে হওক বা আশা কৰ্মীয়ে হওক বা CSP থকা বা ৰিটেইলাৰ দোকানী থকাৰ মানুহৰ নাম যদি ইয়াত অন্তৰ্ভুক্ত হয়, তেখেতসকলে কৈছিল যে সেইসকলৰ দোকান বা CSP এইবিলাক বন্ধ কৰি দিয়া হ'ব। তেতিয়া আমাক যেতিয়া আয়ুক্ত মহোদয়ে বাছনি কৰাৰ এটা অধিকাৰ আমাক দিছে যে তেখেতসকলে থাকি এখন শুদ্ধ লিষ্ট তৈয়াৰ কৰি দিব যাতে প্ৰকৃত নাগৰিকে হিতাধিকাৰীয়ে পায়। আমি সেই মৰ্মে সেই অনুমতি সাপেক্ষে আমি কামখিনি কৰি গৈছিলোঁ। যেতিয়া আমি লিষ্ট জমা কৰোঁ তেতিয়ালৈকে ঠিক আছিল। পিছত যেতিয়া লিষ্টটো পাব্লিছ হোৱাৰ পিছত দেখিলোঁ আমি যিখন লিষ্ট তৈয়াৰ কৰি দিছিলোঁ তাত বহুত মানুহৰ নাম নাই, কাটা গ'ল। প্ৰকৃত হিতাধিকাৰীসকলৰ নাম কাটা গ'ল। বিধৱা মানুহ এজনী যোৱাকালি আহি চিঞৰি বাখৰ কৰিলে, তাইৰ মতা নাই, 2টা সন্তান লৈ আহিছে, কান্দি আছে। বিকলাংগ মানুহ, চলিব নোৱাৰে। এই 1250 টকাৰ ওপৰত এজন মানুহ আছে, কৰিম বোলা মানুহ, তেখেত বিকলাংগ মানুহ, এই টকাটোৰে তেওঁ চলিছিল। তেওঁ মানুহজনো বহুত কানাকটি কৰিছে। কাৰণ আমাৰো দুখ লাগিছে, আমিতো এনেকুৱা লিষ্ট তৈয়াৰ কৰা নাই। আকৌ কোনোবা এজন অভিযোগ কৰিছে যে আঁচনিৰ তালিকাখন বাছনি কৰা যিখন কমিটি আছিল, সেই কমিটিৰ কোনোবাই বোলে টকাৰ বিনিময়ত বোলে এইটো কাম কৰিছে। মই সঠিক নাজানো, মানুহৰ মুখত শুনিছোঁ। কিন্তু মোৰ মামালৈ এটাই অনুৰোধ যে মই বেচামাৰী আঞ্চলিকৰ অসম গণ পৰিষদ দলৰ সভাপতি হিচাপে আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এটাই কৰজোৰে অনুৰোধ কৰোঁ যে আমাৰ বেচামাৰী পঞ্চায়তৰ লিষ্টখন তেখেতে তদন্ত কৰি চাই প্ৰকৃত হিতাধিকাৰীসকলৰ যাতে এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰি দি, আৰু যিহেতু ইয়াত ডি ভোটাৰৰ নাম সোমাইছে, ৰিটেইলাৰ দোকানীৰ নাম সোমাইছে, এইখিনি সুদৃষ্টিৰে এই দুখীয়া মানুহৰ ফালে চাই
এটা তদন্ত কৰি যাতে প্ৰকৃত মানুহক হিতাধিকাৰী হিচাপে ইয়াৰ অংশীদাৰ বনাব পাৰে তাৰ কাৰণে মই মামালৈ মানে কাৰ্যৰে অনুৰোধ জনালোঁ এইখিনি। চাওক যে ধিং সমষ্টিৰ বেচামাৰী গাঁও পঞ্চায়তত যিটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে এইসকল ৰাইজে, আৰু ইয়াৰ যিসকল দৰিদ্ৰ, যিসকল প্ৰকৃত হিতাধিকাৰী, সেই যিসকল ব্যক্তি প্ৰকৃত হিতাধিকাৰীসকলক অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ এইসকল ৰাইজে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।